নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি ষ্টাডি চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আপোনালোকৰ মাজলৈ এডিআৰইৰ বাবে মডেল পেপাৰ এখন লৈ আহিছো আৰু আজিৰ এই ভিডিঅ'টিৰ প্ৰতিটো কোৱেশ্চনে আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কোৱেশ্চন হৈছে Who was the Chief Minister of Assam immediately after Gopinath Bordoloi? Gopinath Bordoloi ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ গ বিষ্ণুৰাম মেধি মনত ৰাখিব গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী হৈছিল বিষ্ণুৰাম মেধি কোৱেশ্চনটি আছে Who was the last king of the Ahom kingdom? আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ খ পুৰন্দৰ সিংহ মনত ৰাখিব আহোম ৰাজ্যৰ শেষ ৰজাজন হৈছে পুৰন্দৰ সিংহ নেক্সট কোৱেশ্চনটি আছে Between which two town is the নৰনাৰায়ণ সেতু situated? কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি যোগীঘোপা এণ্ড পঞ্চৰত্ন মনত ৰাখিব যোগীঘোপা আৰু পঞ্চৰত্নৰ মাজত নৰনাৰায়ণ সেতুৰ অৱস্থিত নেক্সট কোৱেশ্চনটি আছে Who wrote the novel অসীমত যাৰ হেৰাল সীমা অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখনৰ তলৰ কোনজন গ্ৰন্থকাৰে লিখিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি কাঞ্চন বৰুৱা মনত ৰাখিব অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখন কাঞ্চন বৰুৱাই লিখিছিল নেক্সট কোৱেশ্চনটি আছে গুৱাহাটী হাই কোৰ্ট ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ গুৱাহাটীৰ উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি 1948 মনত ৰাখিব গুৱাহাটী উচ্চতম ন্যায়ালয় 1948 চনত স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটি আছে Which of the following location is not associated with the petroleum sector নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি মাৰ্ঘেৰিটা মনত ৰাখিব মাৰ্ঘেৰিটা পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় নেক্সট কোৱেশ্চনটি আছে Which of the following is not national park তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান নহয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি সোণাৰূপাই মনত ৰাখিব এই ৰূপাই ৰাষ্ট্ৰীয় উদ্যান নহয় নেক্সট কোৱেশ্চনটি আছে Whose resting place is at চৰাইগুৰি চাপৰি at দিখৈমুখ near শিৱসাগৰ শিৱসাগৰৰ নিকটৱৰ্তী দিখৈমুখৰ সৰাগুৰি চাপৰিত কোন গৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি আজানপীৰ মনত ৰাখিব আজানপীৰৰ সমাধিস্থল চৰাগুৰি চাপৰিত অৱস্থিত নেক্সট কোৱেশ্চনটি আছে In which track and field sports does Hima Das participate? Hima Dase কোনবিধ খেলত অংশগ্ৰহণ কৰে অৰ্থাৎ কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি স্প্ৰিণ্ট শ্বৰ্ট ডিষ্টেন্স মনত ৰাখিব হিমা দাসে স্প্ৰিণ্ট চুটি দূৰত্বৰ খেলত অংশগ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চনটি আছে বাগৰুম্বা ইজ এ ডেন্স অফ বাগৰুম্বা নৃত্য কাৰ হয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি বড়োসকলে মনত ৰাখিব বাগৰুম্বা নৃত্যটো বড়োসকলৰ নেক্সট কোৱেশ্চনটি আছে Who was awarded the
Assam Vaibhav Award in December 2021. ডিসেম্বৰ 2021 বৰ্ষৰ অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ ৰতন টাটাক। মনত ৰাখিব 2021 বৰ্ষত অসম বৈভৱ বঁটা ৰতন টাটাক প্ৰদান কৰা হৈছিল। নেক্সট কোৱেশ্চনটি আছে When did Chukafai entered Assam? Chukafai অসমত কেতিয়া প্ৰৱেশ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1228 খ্ৰীষ্টাব্দত। মনত ৰাখিব চুকাফাই অসমত 1228 খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল। নেক্সট কোৱেশ্চনটি আছে Which amongst the following is a UNESCO heritage site? নিম্নলিখিত সমূহৰ ভিতৰত ইউনেস্কো স্বীকৃতি ঐতিহ্য ক্ষেত্ৰ কোনটো? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি মানস নেশ্যনেল পাৰ্ক অৰ্থাৎ মানস ৰাষ্ট্ৰীয় উদ্যান। মনত ৰাখিব নিম্নলিখিত সমূহৰ ভিতৰত ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ঐতিহ্য ক্ষেত্ৰটো হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কোৱেশ্চনটি আছে Poetry Book of বেজবৰুৱা is বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম অৰ্থাৎ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি কদমকলি। মনত ৰাখিব বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম হৈছে কদমকলি। নেক্সট কোৱেশ্চনটি আছে Who presented the budget from 2021 to 2022 in Assam? 2021-22 বৰ্ষৰ অসমৰ বাজেট কোনে দাখিল কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ অজন্তা নিয়োগ। মনত ৰাখিব অজন্তা নিয়োগে অসমত 2021-22 বৰ্ষৰ বাজেট দাখিল কৰিছিল। নেক্সট কোৱেশ্চনটি আছে Lakshminath Bezborua's poem O More Apunar Desh was first published in লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা O More Apunar Desh প্ৰথমে ক'ত প্ৰকাশ পাইছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বাহিত। মনত ৰাখিব O More Apunar Desh প্ৰথমে বাহিত প্ৰকাশ পাইছিল। নেক্সট কোৱেশ্চনটি আছে The দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটী was established in গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1982। মনত ৰাখিব 1982 চনত গুৱাহাটীত দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল। নেক্সট কোৱেশ্চনটি আছে The member of Assam in the Constitution Drafting Committee was সংবিধানৰ খচৰা কমিটিৰ অসমৰ পৰা সদস্য কোনজন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মহম্মদ ছাদুল্লাহ। মনত ৰাখিব সংবিধান সভাৰ খচৰা কমিটিৰ অসমৰ পৰা হোৱা সদস্যগৰাকী হৈছে মহম্মদ ছাদুল্লাহ। নেক্সট কোৱেশ্চনটি আছে Who was the first female chief minister of Assam? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি আনোৱাৰ টাইমুৰ। মনত ৰাখিব অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকী হৈছে আনোৱাৰ টাইমুৰ। নেক্সট কোৱেশ্চনটি আছে কোনে মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি অমিয় কুমাৰ দাস। মনত ৰাখিব
মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়ালৈ অনুবাদ কৰা ব্যক্তিগৰাকী হৈছে অমিয় কুমাৰ দাস।